হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি কিন্তু মই এটা ভিডিঅ' আপোনালোকক দিব পৰা নাই এই কাৰণে আজি ঘৰখনত ইমানেই কাম ওলাইছে, অকল ময়ে কৰা নাই, লগত আৰু এজনী আনিছোঁ। আজি কি কৰিছোঁ, আজি গোটেই ঘৰখনৰ যিমান পৰ্দাবিলাক আছে, যিমান খিৰিকী আছে, খিৰিকীৰ পৰ্দাবিলাক আছে, গোটেইবিলাক থৈছোঁ। কাৰণ অহাকালি যিহেতুকে আপোনাৰ আমতি লাগিব ন, মই ভাবিছোঁ যে মই আমতিৰ আগতে কাপোৰখিনি ধুই থওঁ, নহ'লে যিদিনাখনে আমতি মানে কি আপোনাৰ শেষ হয়, অৰ্থাৎ নিবৃত্তি হয়, সেইদিনা মোৰ বহুত কষ্ট হয়। ভাবিলোঁ গতিকে যদি মই আগতে কামখিনি কৰি থৈ দিওঁ, ধুইখিনি যদি কাপোৰখিনি মই ধুনীয়াকৈ এছাইড কৰি থৈ দিওঁ নলাৰাকৈ, তেতিয়াহ'লে মোৰ নিবৃত্তিৰ দিনাখনে আৰু বহুত কিবা কিবি কাম থাকে, সেইখিনি কাম মোৰ সহজতে কৰিব পৰা হ'ব। আজি কিমান কাপোৰ ধুলোঁ আপোনালোকে চাবনে? এইফালে দেখিছেনে, গোটেই পৰ্দাৰ ঘৰখন একেবাৰে উলাট পালাট হৈ আছে দেই, আপোনালোকে ইগন'ৰ কৰিব। গোটেই যিমান ঘৰখনৰ পৰ্দা আছে গোটেই ধুলোঁ। আৰু এইফালে কিটচেনৰ আপোনাৰ এইবিলাক বটল যিমান আছে, আৰু কাপোৰখিনি বাৰু কিবাকৈ ধোৱা হৈ গ'ল, কিন্তু এতিয়া মোৰ জাপিবলৈহে ভয় লাগিছে। কিয় জানেনে, মোৰ আজি গোটেই বডিটোৱে বিষাইছে। কাৰণ ওপৰ তল কেইবাৰ গৈছোঁ মই হিচাপ নাই। ওপৰ তল মই এইকাৰণে কৈছোঁ, কাৰণ আজি যিহেতুকে ৰ'দ দিছে আৰু ৰ'দত কাপোৰ শুকাবলৈ বহুত সুবিধা হৈছে। চাদৰৰ ওপৰত 30-40 বাৰমান মই গৈছোঁ, আৰু ইমান বাৰ গ'লে আপোনাৰ কাৰ বাৰু ভৰি নিবাব কওকচোন বাৰু। এতিয়া মোৰ এনেকুৱা লাগিছে মোৰ ভৰিকেইখন কোনোবাই মালিচ কৰি দিয়া হ'লে। আৰু আগতে মাহঁতে কোৱা শুনিছিলোঁ, মাহঁতে কৈছিলে যে আমতিৰ সেইকেইদিন মানে কি কয়, এজনী আমতি বুঢ়ী থাকে, আৰু মাহঁতে এটা ডাঙৰ টোপোলা এটা কৰি পেলাই এখন চকীত নাইবা এটা ৰুমত ধুনীয়াকৈ সেই টোপোলাটো থৈ দিয়ে। আৰু আমাক কৈছিলে যে তহঁতে সেইটো ৰুমলৈ নাযাবি বা সেইখন চকীলৈ নাচাবি, তাত কিন্তু আমতি বুঢ়ী আছে। আৰু আমি কি কৰিছিলোঁ, ভয়তে সেই ৰুমটো বা সেই চকীখনৰ ফালে আমি চোৱাই নাছিলোঁ। আৰু আজিও মই সেই বুদ্ধিটোকে কৰিছোঁ। ল'ৰা ছোৱালীকেইটাকো কাপোৰখিনি চুব নহয়, সেয়েহে মই সিহঁতক সেইদৰে ক'ব লাগিব, বোলে ইয়াতে আমতি বুঢ়ী আছে, তহঁতক কিন্তু মাৰি পেলাব। আচলতে আমি এই অসমবাসী আমি গৌৰৱ কৰিব লাগে। গৌৰৱ এইকাৰণেও কৰিব লাগে, এই জাগ্ৰত কামাখ্যা মন্দিৰ আমাৰ যে কিমান ওচৰত আছে। আৰু যিসকলে ধৰ্মক বিশ্বাস কৰে সেইসকলক মই এটা কথা জনাব বিচাৰিছোঁ, পাৰিলে আপোনালোকে এইকেইদিন মাছ মাংস নাখাব, নিৰামিষকৈ থকাটো বেছি ভাল। আজি 3-4 বছৰমানৰ পৰা কামাখ্যাত যেতিয়া মানে অম্বুবাচী মেলা হয়, তেতিয়াৰ পৰা মই গৈ আছোঁ 3-4 বছৰ। কিন্তু এইবাৰ যাব পাৰোঁ নে নোৱাৰোঁ নাজানো, মায়ে নিলেহে যাব পাৰিম। গতিকে চেষ্টা কৰি চাওঁ, যাবলৈ বহুত ইচ্ছা আছে। দেশ বিদেশৰ পৰা অহা ভক্ত দি চাগে নীলাচল ভৰপূৰ হৈ আছে। খুব সুন্দৰ এটা পৰিৱেশ, গৈ বহুতেই ভাল লাগে ঠিকেই। কিন্তু আপোনালোকক আৰু এটা কথা জনাই থৈ দিওঁ, আপোনালোকে জানে চাগে, কিন্তু তাত বহুত পকেটমাৰ বহুত আহে। গতিকে যিয়ে যাব বিচাৰিছে, নতুনকৈ নাজানিব পাৰে, তেওঁলোকক কৈ থৈছোঁ অকণমান সাৱধানকৈ চলিব দেই। মানে গেডাৰিঙত আপোনাৰ গলৰ চেইন বা মানে পকেটত ভৰাই আপোনাৰ পইচা কেনেকৈ নিব আপুনি গমেই নাপাব। গতিকে অকণমান সাৱধান হৈ চলিব। আৰু এইফালে মোৰ কামখিনি হৈ গ'ল, দেখিছেনে? মোৰ ইমানেই ভাগৰ লাগিছে, মানে মই ভালদৰে টোপোলাটো দাঙিব পৰা নাই। আৰু এদিনলৈকে মই এবাৰ মানে কাপোৰ বেপাৰীও হৈ চালোঁ, কেনেকুৱা লাগে, ভাল লাগিছেনে মোক? ধেমালি কৰিছোঁ দেই, বেয়া নাপাব। আজিলৈ আহিছোঁ ইমানে, আহি আছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। গতিকে আজি বাই বাই, শুভৰাত্ৰি।